জুবিন দা কি পৰিস্থিতিত আমাৰ মাজত আজি নাই সেই কথা আমাক লাগিব, সেইটো ইস্যু হ'ব লাগিব। গতিকে কাৰ কাৰণে কাৰ দুখত জুবিন দা আজি আমাৰ মাজত নাই, কোনে হত্যা কৰিলে জুবিন দাক, সেই কথা যে মই যে কৈ আছিলো ছিংগাপুৰত অনুষ্ঠিত হোৱা যিটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ সংগীতানুষ্ঠান, সেইটো হাই কমিশ্যন অফ ইণ্ডিয়া ভাৰত চৰকাৰে প্ৰেজেণ্ট কৰিছিলে। গতিকে ভাৰত চৰকাৰ জগৰীয়া, ভাৰত চৰকাৰ ডেফিনেটলি জগৰীয়া। আৰু যিবিলাক মেনেজাৰকে আদি কৰি যিবিলাকে ইয়াক প্ৰাৰ্থী কৰিছিলে, সেই মানুহবিলাক জুবিন দাৰ হত্যাকাণ্ডটোৰ লগত জড়িত, তেওঁলোকৰ কঠোৰ শাস্তি সেইটো থাকিব লাগিব এজেণ্ডাত। জুবিন দাক আমি ন্যায় দিব লাগিব। জুবিন দাই যেনেকে অন্যায়ৰ বলি হ'ল, সেই অন্যায়ৰ বলি হোৱা যাৰ কাৰণে অন্যায়ৰ বলি হ'ল তেওঁলোকৰ উপযুক্ত শাস্তি লাগিব। ইয়াৰ কাৰণে বিজেপি দায়বদ্ধ, ইয়াৰ কাৰণে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ উদ্যোক্তা দায়বদ্ধ, ইয়াৰ কাৰণে ইয়ত পাৰ্টি কৰা ছিংগাপুৰত থকা এই অসমীয়া কেইটা, যিকেইটাক হিমন্ত বিশ্ব শৰ্মাই চোকা চোকা ল'ৰা বুলি ক'লে, মানে অসমৰ তেওঁলোক নাগৰিক, ভাৰতৰ নাগৰিক, তাৰ পাছত তেওঁলোকে ছিংগাপুৰত এতিয়া কিবা জীৱিকাৰ কাৰণত আছে, জীৱিকাৰ কাৰণে আছে, আৰু তেওঁলোকে ইয়াত ষ্টেটমেণ্ট দি গুচি গ'ল। কিন্তু ইয়াতে তেওঁলোকৰ ভোটাধিকাৰ আছে, এজনক বাদ দি। তেওঁলোকৰ কথাটো সুধোতে কৈছে যে যিবিলাক ইয়ত পাৰ্টি তাত মস্তি কৰিলে মদে মাংসৰে, আৰু তেওঁলোকৰ সেই মস্তিৰ বলি হৈ জুবিন দা আজি আমাৰ মাজত নাই। তাৰপাছত তেওঁলোকৰ কথা কৈছে তেওঁলোক বোলে ছিংগাপুৰত থকা ল'ৰাবিলাক চোকা চোকা ল'ৰা। চোকা চোকা ল'ৰা বুলি ক'লে আমাৰ কলিজাক তেওঁলোকে মৃত্যুৰ মুখলৈ পেলাব পাৰিব, জুবিন দাক তেওঁলোকে হত্যা কৰিব পাৰিব নেকি? এইটো কি কথা কৈছে মুখ্যমন্ত্ৰী? চোকা ল'ৰাৰ কাৰণে বেলেগ আইন আছে নেকি? চোকা চোকা ল'ৰা, মেধাৱী ল'ৰা বুলি যে ক'লে ছিংগাপুৰৰ খিনি, এতিয়া আমাৰ ইয়াৰ খিনি যেনেকে গ্ৰেপ্তাৰ হৈছে তেওঁলোক গ্ৰেপ্তাৰ হ'ব লাগিব। ছিংগাপুৰৰ চিটিজেন হোৱা হ'লে বেলেগ কথা আছিল, যিহেতু তেওঁলোক ইয়াৰ চিটিজেন, ভাৰতৰ অসমৰ চিটিজেন। গতিকে বাকী কেইটা মানুহ কেনেকে আচলতে জুবিন দাৰ ইয়ত পাৰ্টিত থকাৰ কাৰণে এৰেষ্ট হৈছে, যিবিলাক ইতিমধ্যে এই কালপিত কেইটাৰ কথা কৈছো সেইবিলাকো কালপিত। গতিকে তেওঁলোকো আচলতে আহিব লাগিব, গ্ৰেপ্তাৰ হ'ব লাগিব, তেওঁলোকৰ শাস্তি হ'ব লাগিব। গতিকে আইন চোকা মানুহৰ কাৰণে বেলেগ নহয়, আছে নেকি তেনেকুৱা চেপ্টাৰ? গতিকে কেনেকে এইটো হৈছে আচলতে? গতিকে সেইকাৰণে কৈছো এই তদন্ত প্ৰক্ৰিয়া যিটো চলিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত SITৰ ফালৰ পৰা যিটো তদন্ত প্ৰক্ৰিয়া, এইটোৰ জৰিয়তে জুবিন দাই ন্যায় নাপায়। জুবিন দাক আমি ন্যায় দিব নোৱাৰো এনেকে। গতিকে সেইকাৰণে কৈছো এই বিজেপি চৰকাৰে জুবিন দাক ন্যায় দিয়াৰ পক্ষত নাই। সেইকাৰণে আমি গমো পাই আছো ভিতৰি তেওঁলোকৰ মূল কথাটো হৈছে যে গভৰ্ণমেণ্ট ইনভলভমেণ্টটো আচলতে এই জুবিন দাৰ এই হত্যাৰ ঘটনাটোৰ লগত কেনেকে আছিলে সেইবিলাক ডিলিট কৰাবৰ কাৰণে SIT তদন্ত। তাৰ পাছত এতিয়া ED যে লগাই আছিলে, ED বিলাক লগাই টকা পইচাৰ এটা তেওঁলোকক কিছুদিন ৰাখিব পাৰিব, কিন্তু জুবিনৰ হত্যাকাণ্ডটো আচলতে এই মানুহবিলাকৰ ভুলৰ কাৰণে যে হ'ল, এইবিলাকে যে হত্যা কৰিলে সেইটো প্ৰমাণ কৰিবৰ কাৰণে তেওঁলোকে প্লেচ অফ অকাৰেঞ্চলৈ আপোনাৰ এমাহৰ পাছত গৈছে। এমাহলৈকে তথ্য প্ৰমাণ থাকে নেকি? গতিকে বহুত কাহিনী আছে দেই, আৰু বহুত দীঘলীয়াকৈ কথাবিলাক কৈ থাকিলে শেষ নহয়। ছিংগাপুৰ আৰক্ষীয়ে যিটো কথা ক'লে, ছিংগাপুৰ আৰক্ষীয়ে প্ৰাথমিক তদন্ত কৰি তেওঁলোকে ৰিপৰ্ট দিছে, তেওঁলোকে মিডিয়া ৰিলিজ দি কৈছে, প্ৰেছ ৰিলিজ দি কৈছে যে এইটো স্বাভাৱিক এটা আচলতে ঘটনা বুলি কৈছে, যে ষড়যন্ত্ৰমূলক নহয় বুলি কৈছে। ষড়যন্ত্ৰৰ বলি হৈ জুবিনাৰ মৃত্যু হোৱা নাই বুলি তেওঁলোকে কৈছে। তেওঁলোকে জুবিন দাক চিনি পায়, জুবিন দা ষড়যন্ত্ৰৰ বলি হ'ল নে নাই তেওঁলোকে কেনেকে গম পাব? কাৰণ জুবিন দা হৈছে পানীত যাব নোৱাৰে, পানীলৈ লৈ যোৱাতে ষড়যন্ত্ৰ, তাতকে ডাঙৰ ষড়যন্ত্ৰ আছে নেকি? জুবিন দা পানীলৈ লৈ গ'লে মৰিব, এইটো ছিংগাপুৰ আৰক্ষীয়ে জানে নেকি? জুবিন দাৰ হেল্থ ষ্টেটাছ ছিংগাপুৰ আৰক্ষীয়ে জানে নেকি? জুবিন দাৰ আচলতে স্বাস্থ্যৰ কেনেকুৱা অৱস্থাত আছে সেই কথা বতৰাবিলাক তেওঁ জানে নেকি? জুবিন দাৰ চিকিৎসকৰ লগত ছিংগাপুৰ আৰক্ষীয়ে ষ্টেটমেণ্ট ল'লে নেকি? চিকিৎসকৰ পৰামৰ্শ ল'লে? কি এনেকুৱা কথা ক'বলে? গতিকে সেইকাৰণে কৈছো যে ছিংগাপুৰ আৰক্ষীয়েও যে জুবিন দাক নিৰাপত্তা নিদিলে, এতিয়া জুবিন দা তেওঁলোকে গম নাপায়। গতিকে সেইকাৰণে প্ৰথম আমাৰ নিজৰখিনিয়ে কৈছো, নিজৰ ভাৰত চৰকাৰ আছে, ভাৰত চৰকাৰ ৰেছপনচিবল, তাৰ পাছত ছিংগাপুৰ, এই গোটেই মানুহবিলাক আচলতে জুবিন দাৰ হত্যাকাণ্ডটোৰ লগত তেওঁলোক ইনভলভ হৈ থকা মানুহ। আৰু এটা কথা চাব দেই, এইটো কথাটো কৈ দিব লাগিব যে তেওঁলোকে ছিংগাপুৰে জুবিন দাৰ এই মৃত্যুৰ ঘটনাটো হত্যাকাণ্ড বুলি কিয় ক'ব নোখোজে? কাৰণ হৈছে ছিংগাপুৰ তাৰ যি আপোনাৰ ৰেভিনিউ জেনেৰেট হয়, যিটো টকা পইচা আহে ছিংগাপুৰ এটা পৰ্যটনৰ দেশ। গতিকে পৰ্যটন য'ত হয়, পৰ্যটনস্থলীবিলাকত, এতিয়া তাত যদি আপোনাৰ হত্যা কৰা হৈছে বুলি কয়, পৰ্যটন মানে মানুহ তালৈ যায়, পৰ্যটন মানে চাবলৈ যায়। গতিকে তাত যদি মানুহক হত্যা কৰিব পাৰে তেনেহ'লে পৰ্যটনটোত তেওঁলোকৰ ব্যাঘাত জন্মিব, তালৈ মানুহ নোযোৱা হ'ব, কাৰণ তালৈ নি মানুহক হত্যা কৰিব পাৰিব। গতিকে সেইকাৰণে তেওঁলোকে তাত এই ঘটনাটো হত্যাকাণ্ড বুলি ক'ব খোজা নাই। মানে জুবিন গাৰ্গৰ যিটো এই মুহূৰ্তত আপোনালোকে দেখিছে, সকলো অসমৰ ৰাইজক কৈছো, সকলোৱে দেখিছে যে জুবিন দাৰ জাষ্টিচ বিচাৰি গোটেই পৃথিৱীয়ে আজি জাষ্টিচ ফৰ জুবিন গাৰ্গ দেখিছে, #জাষ্টিচ ফৰ জুবিন গাৰ্গ, এই গোটেই যিটো মুভমেণ্ট চলিছে, ছ'চিয়েল মিডিয়া মুভমেণ্ট,
কিন্তু ৱৰ্ল্ড ৱাইড চলিছে এইবিলাকত কিন্তু প্ৰভাৱ পৰে মানে এইটো যে চলিছে এইটো চলাৰ পাছত যদি সেইটো হত্যাকাণ্ড বুলি প্ৰমাণ হয় তেতিয়াহ'লে তাত প্ৰভাৱ পৰিব পৰ্যটনত এই কথা বতৰাবিলাক আছে এইবিলাক চৰ্চাটো হোৱা নাই কিন্তু বহুত ডাঙৰ কথা মানে